পম দিবলৈ আহিলেনো বৰ চোলা খুলি আহেনে বৰ কি মানুহ বৰ হে গৰম উঠিছে মানে পেটটো মানুহক দখুৱাই নি হেঁতেও গৰম উঠিছে ছোৱালীকেইজনী সিহঁতে কি খুলি আহিব নি বেলেগ পেট কুলি বিয়ে এটা কৈছো বিয়ে এটা আপুনি দিব নোৱাৰে কি মানুহ বৰ হে দেখিছা হে এতিয়া দিয়ক এটা দিয়ক দেখি আছে মই এনেও দেখিছো সেইটো কাৰণে মইতো লৈ ল'ব পাৰোঁ অথনিয়ে টেবুল লৈছে কেনেকুৱা খবৰ খাতি কেনেকুৱা ঘৰৰ পৰাই অহাটো ঘৰৰ পৰাই আহি আছো বাৰু তেওঁ ছোৱালীজনীৰ ঘৰত সোমালো আৰু মাহীহঁতৰ ঘৰ নমস্কাৰ আপোনালোকে শুই উঠিলে নাই এটা মই উঠাই নাই উঠোঁ এই পালখন আমি বহু দিনতেই পুখুৰীত দি থৈছিলোঁ মানে কি আৰু ইয়াত সাৰ মিলাইছিলোঁ আমি বাগানত সাৰ মাৰোঁতে এতিয়া পালখন আজি উঠাম এই শুকান পাতবিলাক যিমান পাৰোঁ এজোপা কলগছত এটা কলপুলি ৰাখি বাকীখিনি মই চাফ চিকুণ কৰিম আৰু আপোনালোকক ভিডিঅ' প্ৰস্তুত কৰিম মই নেদেখুৱাওঁ কেনেকৈ কাম কৰিম দেখুৱাবতো লাগিছিলে বাৰু কিন্তু সুবিধা তেনেকুৱা নহয় আৰু সুবিধা থাকিলেও কি হয় মোৰ কাম নহয় মই যেনিবা ষ্টেণ্ডত ৰাখি মোবাইলটো কাম কৰা ভিডিঅ' দেখুৱাওঁৱেই কিন্তু কাম নহয় 8:28 হ'লগৈ এতিয়া সময় আৰু মই বহুত কৈছোঁ বুলি ক'বলৈ নাযাওঁ কিন্তু মই যিমান পাৰোঁ ইমানখিনি কৈছোঁ আৰু কঁকাল বিষাই গৈছেগৈ হাউলি কাম কৰোঁতে আৰু এইটো লাইন চাওক এইবোৰ লাইনত যদি আপোনালোকে প্ৰথমতে চাইছিলে ন গোটেই কলপাত আছিলে এইবোৰ চব কি ধুনীয়া কৰি দিলোঁ দেখিলে শুকান কলপাতবোৰ কাটি তলত চাহ গছৰ এই যিটো লাইন নহয় এই তলতে ভৰাই দিলোঁ সেইবোৰ গেলি পচি মানে সাৰ হৈ যাব একো নাই যে তলত পেলালে কিবা ক্ষতি হ'ব তেনেকুৱা নহয় গেলি পচি সেইবোৰ চব সাৰ হৈ যাব এতিয়া সময় হ'লগৈ ইমান পূৰা 10টা আৰু মই যাওঁ ঘৰলৈ এই যে সময়টো দেখিলে আপোনালোকে মিছা সময় নহয় দেই এই বাগানৰ এই ঘৰটোত এটা ঘড়ী লগাই থৈছোঁ তহঁতৰ দুইখন নতুন তই কাহানি কিনিলি লাইট ভাঙিলি আগচকা দাঙি ভাঙিলি নে এনেই ভাগিলে আগচকা দাঙি পম দিবলৈ আহিলেনো বৰ চোলা খুলি আহেনে বৰ কি মানুহ বৰ হে গৰম উঠিছে মানে পেটটো মানুহক দখুৱাই নি হেঁতেও গৰম উঠিছে ছোৱালীকেইজনী সিহঁতে কি খুলি আহিব নি কেছটোতে চাইকেল উঠি গৈছে পাম দাং খাই গৈছে চাইকেল চুলি মই কাটিম কৈছিলোঁ কোনে কাটি দিলে চুলি 21 জুনৰ ভিডিঅ' এডিটিং কৰি এক্সপৰ্ট কৰিলোঁ আপলোড নাই কৰা বাৰু আপলোড কৰিব লাগিব আৰু আপলোড কৰোঁতেও কমেও আধা ঘণ্টামান লাগি যাব চেলাইন এডাল লৈ মই গৈ আছোঁ এই বৰ্তাৰ ঘৰলৈ মোৰ আগত গৈছে বৰ্তা
বৰ্তাহঁতৰ মটৰচাইকেলখনৰ বোলে চকাটো ঘূৰা নাই বোলে চকাটো অকণমান চাই দিওঁচোন বৰ্তাই কঁঠাল দুটা এইফালে দাংবডি কিবা কিবি লৈ আহিছে হাল মাৰি লৈ আহিছে সোনকালে পকিবলৈ বুঢ়াই এই হ'ব বৰ্তা গাড়ীখন এইখন এতিয়া বৰ্তা বোলে আগচকাটো নোগোৱা হ'ল এতিয়া এইটোকে মই চাব লাগিছোঁ চকা নোগোৱা গ'ল ন এতিয়া কি হৈছে ময়ো নাজানো কিন্তু চাই দিওঁ কি ৰেঞ্জ সেই প্লাজডালে খুলিব পাৰিব এইটো ঢিলা কৰি পাৰিব গাড়ীখন মই চালোহি হৈ গ'ল চকাটো নাই খোৱা হ'লে এতিয়া মানে ব্ৰেকডাল কোনোবাই ব্ৰেকৰ নটটো কোনোবাই টান কৰি দিয়ে বেলেগ পেট কুলি বি এটা কৈছোঁ বি এটা আপুনি দিব নোৱাৰে কি মানুহ হ'ব হে দেখিছা হে এতিয়া দিয়ক এটা দিয়ক দেখি আছে মই দিনত দেখিছোঁ সেইটো কাৰণে মইতো লৈ ল'ব পাৰোঁ অথনিয়ে বি এটা দিবলৈ ইমান চিকটা ঠিক এই বাগানখনত ভিটামিন মহৰ চাহী দৰৱ স্প্ৰে কৰিম বুলি ভাবিছিলোঁ তাকে কুঁহি পাতে ধেৰ ওলাইছেচোন ৰ'বা অকণ ভিতৰলৈ যাওঁ এইবোৰ চব মহ লাগি আছে আমি সাৰ মাৰিছিলোঁ গোটেই পানীতে মাৰি দিলোঁ মানে সেই পানী ডুঙা হৈ আছিলে এতিয়া মই চাওঁ ৰ'ব অৱস্থাটো কেনেকুৱা এই নতুন নতুন যিবোৰ পোখা ওলাইছে ন এইবোৰত মাৰিব লাগিব নিচিনা এনেকুৱা লগা নাই এইবোৰত লাগিছে অলপ অলপ পাতখিনি ছিঙি হোৱাৰ পিছতহে মাৰিম নি এতিয়া যাম এইটো ৰাস্তাত গাড়ীখন এফালে থ'লোঁ গাড়ীখন অকণ ছাইডত থওঁ ৰ'ব সেইফালে গৈ বাগানখনৰ পৰা আহোঁগৈ ৰ'ব এইখন চক এইবোৰ পাতটো আহিছে বাৰু খালি সৰু সৰু পোখা পাতো ধেৰ আছে চব চাইডে অহা নাই চবতে সাপলৈ একেবাৰে মুকলি হৈ গ'ল সেইফালে এইখনেই বাগানখন পাত ছিঙিব হৈ গ'ল এতিয়া আপুনি ভাবি চাওক মই এতিয়া মহৰ দৰৱে দিম নে চাহী দৰৱে দিম নে কি দৰৱ দিম পাতখিনি ছিঙি ল'লে ভাল হ'ব পাতখিনি ছিঙি ল'লে ভাল হ'ব মই যাওঁ বাগান স্প্ৰে কৰিবলৈ বুলি দৰৱ চব ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ যাওঁ এনেহে ফোন কৰাটো তাৰমানে এইফালে কি ফোন কৰোঁ এনেই হেৰি আনিলে আকৌ মেইন দোকান আনিলে আচ্ছা দিয়ক মই খাবলৈ যাম আৰু গধূলিকৈ এইটো মোনাটো লৈ যাওঁ নেকি কিয় মোনাটো দিম আকৌ ভণ্টি ৰ'বা আকৌ মই মোবাইলত ধৰি দিব লাগিব মোবাইলটো ধৰি দিম মই মোবাইলত মই দৰৱ মাৰিম নহয় ধৰি দিব লাগিব উলিয়াই লওক কি বিহৰ লগত মিক্স কৰি আনিছা নহয় কি পকাত আকৌ আপোনালোক হেৰি নিবয়ে কৈছে বোলে নাই বোলে মই ওলাই আছোঁ সিও আনি কেইটা আনিছে 10টামান দুটা কি ক'ব আনিছে মিনিটুটা হেৰি কঁঠাল আজিকালি এনেকৈ দি ফুৰোঁ লাগিলে ক'ব দেই যাম দৰৱ মাৰিবলৈ দেৰি হ'ব এটা কেমেৰা ধৰি দিবলৈ দিয়া সেই ভণ্টিয়ে ধৰি দিব
টেবুলো লৈছে এইটো চাবি তুমি লৈ থাকা মোৰ পকেট বেয়া হৈছে এতিয়া মই দৰৱ ঘোলাৰ পৰা বাগানত স্প্ৰে কৰালৈকে তুমি ধুনীয়াকৈ ভিডিঅ' বনাব লাগিব দেই দায়িত্বটো দিলোঁ তোমাক আমাৰ এজনী ভণ্টি বলাচোন আগত জপানাখন খুলি পা তুমি বলা তুমি যখন মোৰ ধেৰ বস্তু হৈ গ'ল যে ইমান নচলাইছে অকণমান চলা হা গমাই নাপাব বস্তু মানুহ অঁ চব ধুনীয়াকৈ ৰখাই থাকিবা আকৌ চব ফালে এতিয়াহে কেমেৰামেন হ'ব পাৰিবা ক'ত কেমেৰামেন হ'ব পাৰিবা মোবাইলটোত চফাকৈ ওলাইছে আকৌ এজনী ভণ্টি ক'লৈ গ'ল আহা আকৌ ক'ত আছা নাহে ইয়াত নাহে নি যোৱা পা নহয় এই মাত্ৰ ওলাই গৈছে চাইকেলখন লৈ নাজানো এতিয়া মই কি দিব লাগিব সেইটো মকৰা নেকি সেইটো মকৰা মকৰা কাৰণে মকৰা আছে যে ভিডিঅ' ভালকৈ হৈছে নে আকৌ ধুনীয়াকৈ হৈছে চফাকৈ ওলাইছে সেইটো কি ৰোগ এইটো সেই স্প্ৰাইট এইটো দিলে ভাল গৰম যে এইটো দিলে ঠাণ্ডা হৈ থাকে বস্তুটো এই স্প্ৰাইটটো দিব লাগে এইটো স্প্ৰাইট তোমালোকৰ দিয়া নাই স্প্ৰাইট গম নাপাওঁ গম নোপোৱা মই দৰৱ দিওঁতে নেচাওঁৱেই মানে এইটো কি চোৱা ন মই অকল দি থকা দেখোঁহে আৰু কি কি দিয়ে নাই সোধা আমলৈবোৰ নাই বনা ন এইকেইদিন আমলৈ আছে ইয়াত খনিয়া দি দিলে ছোৱালীৰ নাম কি পলাশী পলাশী
পলাশী কি বৰা নে গগৈ নে চুতীয়া নে গগৈ পলাশী গগৈ নে সেইদিনাখন কৈছিলে যে পাহৰি থাকিলোঁ নামটো কৈছিলে পাহৰি থাকিলোঁ উপাধিটো অঁ মনত পৰিছে অঁ মই যে একে বুলি কৈছিলে যে অঁ একে কেতিয়া মনত পৰিছে অঁ যাম লৈ তোমালোকৰ বহুত আছে দেই আমাৰ লেচু গছত থ'লে মানে এখন নাম লৈ লিখিহে মই গোটেই বাগানত স্প্ৰে কৰিম তুমি ধুনীয়াকৈ দেখুৱাবা দেই হ'ব এইটো গধুৰ আছে ন এইটো এই বেছি নহয় 5 কেজি মেৰুটো বাৰু ওলমাই আনখালৈকে নেদেখিলে অঁ এনেই ওলমি দেখোঁ আকৌ অঁ চাব লাগিব নহয় নাচাবচোন নহ'ব চুইচ আছে চুইচ গাড়ীখন ঘূৰাই লওঁ 19 মিনিট 4 ছেকেণ্ড ভিডিঅ'টো দীঘল এতিয়া মই ইয়াক কাটি কুটি খুব বেছি আপোনালোকক কিমান দেখুৱাম 3 মিনিটৰ ভিডিঅ' এটা বনাই দেখুৱাম আৰু এইখিনিতে মই অকণমানি বাগান এখন ৰিজৰ্ট লৈ থৈছিলোঁ 1 স্প্ৰেহে মাৰিলোঁ অকল 1 স্প্ৰেতে হৈ গ'ল ভিটামিন চাহি মহৰ এইখিনি মাৰিলোঁ আৰু প্ৰথম কথা হ'ল চশমাখন মই কাৰোবাক দেখুৱাবলৈ ভাল লগাবলৈ ধুনীয়া লাগিবলৈ মই পিন্ধি অহা নাই চকু প্ৰটেকশ্যনৰ কাৰণে তাৰপিছত এইখন ৰুমালখন এনেকৈ মাস্ক ব্যৱহাৰ কৰিছোঁ যে উশাহ লওঁতে যে দৰৱখিনি ভিতৰলৈ সোমাই নাযায় বাকী একো নাই হৈ গ'ল ধন্যবাদ জনাইছোঁ এইফালে থকা ছোৱালীজনীক
মোবাইলটো লৈ মোক ভিডিঅ'টো প্ৰস্তুত কৰি দিলে। কেনেকুৱা কি হৈছে, ভালকৈ বনাইছে নাই বনোৱা মই নাজানো। যেতিয়া মই পিছত এডিটিং কৰোঁতে চাম তেতিয়াহে গম পাম যে ভাল হৈছে নে বেয়া হৈছে। এতিয়া মই আহিলোঁ বেলেগ এখন বাগান। সেই বাগানখনৰ অকল 1 স্প্ৰেহে প্ৰয়োজন হ'ল, আৰু যিখন বাগানত এতিয়া মই স্প্ৰে কৰিম ইয়াত মই 2 স্প্ৰেতে মাৰি থৈ দিছোঁ। 2 স্প্ৰেহে প্ৰয়োজন হৈছে। পাত ছিঙি গৈছিলোঁহে, আকৌ পাত ছিঙিব হ'লেই। ভাল কথা, সেইটো মোৰ কাৰণে ভাল কথা। পাত ছিঙি গৈছিলোঁ, আকৌ পাত ছিঙিবলৈ হ'ল। কিন্তু চাহীটো ইয়াত ইমান লগা নাই, কিন্তু মহটো লাগিছে। কম পৰিমাণৰ মহ আছে, মই স্প্ৰে কৰি দিওঁ। মই যে এইবোৰ ঢকুৱাবোৰ আঁতৰাই আছোঁ। বাগানখনৰ পৰিৱেশটো এইটো। মোক মালিকে 2 বিঘা বাগান বুলি কৈছিলে। 2 বিঘা অৱশ্যে নাই বাৰু থাকক নাথাকক সেইটো কথা নাই, সেইটো মেটাৰ নহয়। মই ল'লোঁ আৰু এতিয়া এবছৰৰ কাৰণে আৰু 6 মাহ, 7, 8, 9, 10, 11 আৰু 5 মাহ আছে। 5 মাহ পৰিচালনা কৰিব লাগিব আৰু 5 মাহ 3, 4, 5, 6, 4 মাহ গৈছে আৰু 5 মাহ আছে। মই ঘৰ আহি কেতিয়াবাই পালোঁহি। তাত টাবত মাৰিলোঁ, তাত 2 স্প্ৰে হ'ল, তাত 1 স্প্ৰে হ'ল, 3 স্প্ৰে হ'ল। গাটো ধুলোঁ, দৰৱখিনি য'ত য'ত থ'ব লাগে লুকুৱাই মেলি থ'লোঁ আৰু ধুনীয়াকৈ স্প্ৰেটো থ'লোঁ। আৰু কি মটৰচাইকেলখন ধুব লাগিছিলে, মই ধোৱা নাই, ধুম এদিন আৰু। চব কিমান বোকা লাগি আছে, ধুম এদিন চাফ চিকুণ কৰিম ৰ'ব। তাকে ভাবিছোঁ আজি মমাই হ'লে যোৱা প্লেনটো আছে, আমাৰ মাকৰ হ'লে। তাকে পকা কঁঠাল এটা আছে আৰু কল অলপমান ল'ব লাগিব, পকা কল দি থৈ লাগিব। আমাৰ মাক আছে এতিয়াও। বৰ্তমান দেউতাক ঢুকালে, দিন হ'ল 3-4 বছৰমান হ'ল। তাকে মই ভিডিঅ' আপলোড কৰা নাই, ভিডিঅ' আপলোড কৰিব লাগে। হে কি কৰিছে এতিয়া? গা ধুইছে নেকি? অৰুণবাচোন আপুনি বহি আছিলে এইখিনিত। গা ধুই বহি আছিলে। কেনেকুৱা খবৰ খাতি কেনেকুৱা? ঘৰৰ পৰাই অহাটো ঘৰৰ পৰাই আহি আছোঁ বাৰু। তেওঁ ছোৱালীজনীৰ ঘৰত সোমালোঁ আৰু। মাহীহঁতৰ ঘৰৰ ফালৰ পৰা নাহি আৰু কিহৰ মাহীহঁতৰ ঘৰৰ ফালৰ পৰা আহিমগৈ? আপুনি আছিলেগে মাহীহঁতৰ ঘৰত? কেইদিন থাকিলেগে তাত? 6 দিন। বন্ধু বান্ধৱীসকল, এইজনী হ'ল আমাৰ মাক। কিবা গাভৰু হৈছে, গোটেই কিবা কি চাবা ঘূৰিয়ে ফুৰে। পাৰ হৈ যাওক, কি ৰৈ আছে? মোচন চোচন নাই, পাৰ হৈ যাওক। এইবোৰ চবকে জেঠাই ঘৰ। সেইটো কোন কোন আছে? 3টা আছে ন? জেঠাই ঘৰ 3টা, ইয়াত 2টা আছে আৰু 5টা আছে। 5 পেটি আছে। এই বুই ভুলে অনা নাই আৰু, গাভৰু অকণি ভুলে আনিছোঁ আৰু। মোতকে ডাঙৰ মানুহ হ'লে আকৌ আনিম মই। মোতকে অকণ চাপৰ বৰ, তেওঁ ডাঙৰ নহয় আকৌ, হয় নাই? মামী হয়। মামী কাক কয়, মামী ডাঙৰ। 9:12 এতিয়া সময়, আৰু 9:12। মোৰ বহুত ডাঙৰ সমস্যা এটা হৈ আছে। সমস্যা মানে এইটো দাঁতৰ বিষটো। কালি ঘৰত ৰাতি হৈছে। ৰাতি তেতিয়া মানে কোনটো দাঁত বিষাইছে সেইটো ময়ো নাজানো। দাঁত বিষাইছে সেইটো গম নাপাওঁ, খালি বেয়া বিষ হয়। এতিয়া এই দৰৱটো লগাই দিয়াৰ কাৰণে বহুত ভাল পাই গ'লো। ইমান বুঢ়া হ'লো ক'ত দাঁত ওলাব? বুঢ়াই হ'লো দাঢ়ি ওলালেগে আৰু। মামী হ'ব কি কাৰণে দাঁত আপোনাৰ হোৱাবলগীয়া হ'ল? মোৰ তেনেকুৱা হৈছিলে, কিন্তু খানি পেলালে ভিতৰত। সেই খানি পেলালে মই ডিমাপুৰলৈ গৈছিলো। ডিমাপুৰত তাত কিবা এডোখৰ লগাই দিম গৈছিলে, মই আকৌ নগলো। এতিয়া যাব লাগিব। মোৰ ভাগৰ সেইটোৱে হৈছিলে, ভাল খাই হেৰি কৰি পেলালে।